মৃদঙ্গীয়া গায়ন বায়ন যাক দেৱবাদ্য বুলি অভিহিত কৰে আৰু অসমীয়া বিভিন্ন সাংস্কৃতিক সমলৰ উপাদানসমূহৰ ভিতৰত ইও এক অনন্য সৌন্দৰ্য আধ্যাত্মিক সাংস্কৃতিকভাৱে নিহিত হৈ আছে। মৃদঙ্গীয়া গায়ন বায়ন সংস্থা নামেৰে এটা সংস্থাৰে সংগঠিত হৈ এখেতসকলে এই বাদ্যবিধৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰিছে। অসম চৰকাৰে এই ক্ষেত্ৰত এই বাদ্যবিধক ৰাইজৰ মাজলৈ আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াসেৰে বিভিন্ন কাৰ্যসূচী যৌথভাৱে আমি সম্পন্ন কৰিছোঁ। এই বাদ্যবিধক আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংস্থাপিত কৰিছোঁ যাতে পৰ্যটকসকলে এই বিষয়ে জানিব পাৰে, বুজিব পাৰে। মৃদঙ্গীয়া গায়ন বায়নৰ লগত জড়িত হৈ থকা শিল্পীসকলকো যোৱা 2 বছৰ ধৰি আমি শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান আমি প্ৰদান কৰি আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি এইবছৰ মৃদঙ্গীয়া গায়ন বায়নৰ বিভিন্ন শৈলীসমূহ শিকাৰুসকলক শিকাবৰ কাৰণে 10খন জিলাত আমি 10টা বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰিছিলোঁ। সেই প্ৰশিক্ষণপ্ৰাপ্ত শিল্পীসকলে আজি কিছু দেৰি পূৰ্বে আমাৰ সকলোৰে আগত তেওঁলোকৰ সেই শৈলী প্ৰদৰ্শন কৰিছে। গতিকে আধ্যাত্মিকভাৱে শক্তিশালী শংকৰ গুৰুজনা, মাধৱ গুৰুজনাৰ আশীৰ্বাদেৰে পৰিপুষ্ট আমাৰ অসমীয়া সমাজখনক এই মৃদংগ দেৱবাদ্য মৃদংগই আৰু শক্তিশালী কৰিব বুলি মই আশা কৰোঁ। আৰু সেইকাৰণে আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱেৰে মৃদঙ্গীয়া গায়ন বায়নেৰে আজি আমাৰ এই বৃহত্তৰ টিংখাং অঞ্চলৰ ত্ৰিপমীয়া গাঁৱৰ এই ভূমিভাগ আজি পবিত্ৰময় কৰি তুলিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।